এতিয়া আমি অনুশীলনী 8.3 পেজ নাম্বাৰ 145 আমি 1 নম্বৰটো আলোচনা কৰিম। কি দিয়া আছে? তলৰ লেনদেনবোৰত কিমান লাভ বা লোকচান হৈছে কোৱা। প্ৰত্যেক ক্ষেত্ৰতে লাভ বা লোকচানৰ শতাংশ উলিওৱা। 1 নম্বৰটো কি দিয়া আছে? এটা বল 300 টকাত কিনি 450 টকাত বেচিলে। কিনিছিল 300 টকাত কিন্তু বিক্ৰী কৰিলে 450 টকা। তাৰমানে ইয়াতে আমি দেখিয়ে গম পালো, মানে কিনা দাম আৰু বিক্ৰীৰ দাম দেখিয়ে গম পালো যে আমাৰ লাভ হৈছে ইয়াতে। গতিকে আমি কি কৰিম? ইয়াতে আমি লাভৰ আমি সূত্ৰটো ব্যৱহাৰ কৰিম। যদি আমাৰ কিনা দামটো কম থাকে আৰু বিক্ৰীৰ দামটো বেছি থাকে তেতিয়াহ'লে আমাৰ লাভ হ'ব নিশ্চয়। আৰু যদি কিনা দামটো বেছি থাকে বিক্ৰীৰ দামটো কম থাকে তাৰমানে আমি দেখিয়ে গম পাম যে সেইটো আমাৰ লোকচান হ'ব। ইয়াতে আমাৰ লাভ হৈছে বুলি আমি গম পালো, গতিকে আমি ইয়াতে লাভৰ সূত্ৰটো আমি ব্যৱহাৰ কৰি অংকটো আমি কৰিম। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। দিয়া আছে বলটোৰ কিনা দাম কিমান আছিল? 300 টকা আৰু বলটোৰ বেচা দাম 450 টকা। এতিয়া আমি জানো যে লাভ সমান বেচা দাম বিয়োগ কিনা দাম। তাৰমানে লাভ মানে হ'ল বেচা দামৰ পৰা কিনা দামটো আমি যেতিয়া বিয়োগ কৰো তেতিয়া আমি কি পাওঁ? লাভ আমি পাওঁ। গতিকে বেচা দাম কিমান আছিল? 450 বিয়োগ কিনা দাম কিমান আছিল? 300। গতিকে 450 বিয়োগ 300 কিমান? 150 টকা। মানে লাভ হৈছে মানুহজনৰ 150 টকা। এতিয়া লাভৰ শতাংশ আমাক উলিয়াব দিছে। লাভৰ শতাংশ উলিওৱাৰ সূত্ৰটো কি আমাৰ? লাভ হৰণ কিনা দাম। মানে লাভক কিনা দামেৰে হৰণ কৰিব লাগিব, হৰণ কৰিলে আমি লাভৰ শতাংশ পাই যাম। আৰু যিহেতু আমাক শতাংশ বুলি কৈছে গতিকে কি কৰিম? 100 আমি পূৰণ কৰিম, 100% আমি পূৰণ কৰিম, কাৰণ শতাংশ মানে আমি 100 বুলি আমি জানোৱে। ঠিক আছে? এতিয়া লাভ কিমান আছিল? লাভ আহিছিলো আমি 150, গতিকে 150 লিখিলো। কিনা দাম কিমান আছিল? কিনা দাম আছিল 300, গতিকে আমি 300 লিখিলো। পূৰণ 100%। এতিয়া চোৱা 300 এটা শূন্য, ইয়াৰ এটা শূন্য কটা কটি গ'ল, এইটো শূন্য আৰু এইটো শূন্য কটা কটি গ'ল। ইয়াত থাকিল 3, ইয়াত থাকিল 150। 3 ৰে 150ক কিমান বাৰ যাব? 50 বাৰ যাব। গতিকে তোমালোকে 3 ৰে 150ক হৰণ কৰিলে পাই যাবা 50 বাৰ। বা এনেকেও চাব পাৰা, ইয়াতে 15 আছে, 5 3 গুণ 15 আৰু এই শূন্যটো আহি গ'ল, 50 হৈ গ'ল। তাৰমানে লাভৰ শতাংশ কিমান হ'ব? 50%। এতিয়া চাওঁ আমি 1ৰ বি নাম্বাৰটো। কি দিয়া আছে? এটা টিভি 10,000 টকাত কিনিলে আৰু 15,500 টকাত বিক্ৰী কৰিলে। গতিকে এইটো আমি দেখিয়ে গম পাইছো, কিনিছিল আমাৰ 10,000 টকাত, বিক্ৰী কৰিছিল 15,500 টকাত। তাৰমানে এইটো তেখেতৰ লাভ হৈছে। গতিকে এইটোতো আমি কি কৰিম? লাভৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি কৰিম। আমাক দিয়া আছে যে টিভি এটাৰ কিনা দাম কিমান দিয়া আছিল? 10,000 আৰু টিভি এটাৰ বেচা দামটো কিমান? 15,500। গতিকে লাভ কি হ'ব? বেচা দামৰ পৰা কিনা দামটো আমি বিয়োগ কৰি দিম। বেচা দাম কিমান আছিল? 15,500 বিয়োগ কিনা দাম 10,000 কিমান হ'ল আমাৰ? 5,500। ঠিক আছে, আমি লাভটো কিমান পালো? 5,500 টকা লাভ হ'ল তেখেতৰ। এতিয়া আকৌ লাভৰ শতাংশ। লাভৰ শতাংশৰ সূত্ৰটো ক'লোৱে অলপ আগতে, লাভ হৰণ কিনা দাম, আৰু যিহেতু শতাংশ বুলি দিয়া আছে পূৰণ 100%। লাভ কিমান হ'ল? 5,500 লিখিলো। কিনা দাম কিমান আছিল? 10,000। গতিকে আমি লিখিলো ইয়াতে কিনা দামটো 10,000 পূৰণ 100%। তাৰপিছত চোৱা কি হ'ব? ইয়াৰে এটা শূন্য, ইয়াৰে এটা শূন্য কটা কটি গ'ল, ইয়াৰে এটা শূন্য, ইয়াৰে এটা শূন্য কটা কটি গ'ল, এইটো শূন্য, এইটো শূন্য গ'ল, এইটো শূন্য, এইটো শূন্য গ'ল। ইয়াতে কিমান থাকিল? 55, ইয়াতে 1, ইয়াতে 1। গতিকে 1 দুটাটো আমি কৰি লাভেই নাই, গতিকে কি হ'ব আমাৰ? 55%। ঠিক আছে? 55%। লাভৰ শতাংশ 55%। এতিয়া আছে 1ৰ চি নাম্বাৰটো। কি দিয়া আছে? এটা আলমাৰী 5,000 টকাত কিনিলে আৰু 3,500 টকাত বেচিলে। তাৰমানে কিনা দামটো কিমান আছে? 5,000 টকা, বিক্ৰী কৰাৰ দামটো কিমান? 3,500 টকা। তাৰমানে আমি গমেই পালো যে এইটো তেখেতৰ লোকচান হৈছে। কিনিছিল বেছি দামত কিন্তু বিক্ৰী কৰিলে কম দামত। গতিকে এইটো আমি লোকচানৰ সূত্ৰটো আমি ব্যৱহাৰ কৰি কৰিম। দিয়া আছে আলমাৰীৰ কিনা দাম কিমান? 5,000 টকা আৰু বেচা দাম 3,500 টকা। গতিকে লোকচান কিমান হ'ব? লোকচানটো আমি কি কৰিম? কিনা দামৰ পৰা আমি বেচা দামটো বিয়োগ কৰিম। আমি লাভ কৰোঁতে কি কৰিছিলো? বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিছিলো। লোকচানত আমি কিনা দামৰ পৰা বেচা দাম বিক্ৰী কৰিম। কিনা দাম কিমান? 5,000 টকা বিয়োগ বেচা দাম কিমান? 3,500 টকা। কিমান হ'ল? 1,500 টকা। মানে তেখেতৰ লোকচান হ'ল 1,500 টকা।
এতিয়া আমি লোকচানৰ শতাংশ উলিয়াম কি লোকচানক আমি কিনা দামেৰে হৰণ কৰিম লোকচান হৰণ কিনা দাম পূৰণ 100%, কাৰণ ইয়াতে আমাৰ শতাংশ বুলি কৈছে গতিকে আমি লিখিম 100%। লোকচান কিমান হৈছিল 1500 টকা, গতিকে ইয়াতে লিখিলো 1500 টকা। কিনা দাম কিমান আছিল 5000 টকা, ইয়াতে লিখিলো 5000 টকা পূৰণ 100%। এতিয়া কি কৰিম ইয়াৰে এটা শূন্য কটা কটি গ'ল, এইটো শূন্য গ'ল, ইয়াৰে এইটো শূন্য গ'ল, ওপৰত থাকিল 150, তলত থাকিল 5, 5 150 গ'লে কিমান বাৰ যাব 30 বাৰ, 5 3 গুণ 15 আৰু ইয়াৰে শূন্যটো 30 বাৰ, মানে কিমান হ'ল আমাৰ লোকচানৰ শতাংশ হ'ল আমাৰ 30%। এতিয়া চোৱা ডি নম্বৰটো তোমালোকে নিজে কৰিবা, চি নম্বৰটো আমি যেনেকৈ কৰিলো ডি নম্বৰটো তেনেকৈ কৰিবা, কাৰণ আমাক কি দি আছে চোৱাচোন, এটা চোলা 400 টকাত কিনিলে 280 টকাত বেচিলে, মানে কিনা দামটো আছে 400 টকা, বিক্ৰী কৰা দামটো আছে 280 টকা, তাৰমানে আমি গমেই পালো যে এইটোত আমাৰ লোকচান হৈছে, আৰু সেইকাৰণে আমি ইয়াতে কি কৰিম লোকচানৰ সূত্ৰ আমি ব্যৱহাৰ কৰিম। এইটো চি নম্বৰটো আমি যেনেকৈ কৰিলো ঠিক তেনেদৰে কৰিবা, ঠিক আছে। নোৱাৰিলে জনাবা, মই কৰি দিম। 2 নম্বৰটো আমি আলোচনা কৰিম। কি দিয়া আছে, এটা অঞ্চলৰ জনসংখ্যা 45,000ৰ পৰা 42,000লৈকে হ্ৰাস পালে, হ্ৰাসৰ শতকৰা হাৰ উলিওৱা। এটা অঞ্চলৰ জনসংখ্যা কিমান আছে 45,000, সেই 45,000ৰ পৰা কিমান হ্ৰাস পালে বুলি কৈছে 42,000 হ্ৰাস পালে, গতিকে কি উলিয়াব দিছে আমাক হ্ৰাসৰ শতকৰা হাৰ আমাক উলিয়াব দিছে, ঠিক আছে। আমি 2 নম্বৰটো কৰি চাম। আমাক কি দিয়া আছে যে এটা অঞ্চলৰ জনসংখ্যা আমাক দিয়া আছিল কিমান 45,000, আৰু 45,000 পৰা কিমান হ্ৰাস পায় বুলি দিয়া আছিল 42,000, সেইকাৰণে লিখিছো যে হ্ৰাস পায় 42,000। এতিয়া হ্ৰাস হোৱা জনসংখ্যা হ'ল, মানে প্ৰথমতে আমি কি উলিয়াই ল'ম যে কিমান হ্ৰাস পালে সেইটো আমি উলিয়াই ল'ম। 45,000 পৰা 42,000 আমি বিয়োগ কৰি দিলো, কিমান ৰ'ল 3,000, তো 3,000 জনসংখ্যা আমাৰ কি হ্ৰাস হ'ল। এতিয়া চোৱা, এতিয়া আমি জানো যে হ্ৰাসৰ শতকৰা হাৰ, আমাক যিহেতু প্ৰশ্নটোত হ্ৰাসৰ শতকৰা হাৰ উলিয়াব দিছিল, সেইকাৰণে আমি এটি কি কৰিম, এটা সূত্ৰ আছে যিটো কিতাপত তোমালোকৰ দিয়া আছে, হ্ৰাসৰ শতকৰা হাৰ উলিওৱাৰ সূত্ৰটো এইটো, হ্ৰাস হোৱা জনসংখ্যা হৰণ হ্ৰাস হোৱাৰ আগৰ জনসংখ্যা, মানে আগৰ জনসংখ্যা কিমান আছিল 45,000 আৰু হ্ৰাস হোৱাৰ পিছত কিমান হ'ল 3,000, গতিকে এইটো লিখিব লাগিব। হ্ৰাস হোৱাৰ আগৰ জনসংখ্যা হ'ল 45,000 আৰু হ্ৰাস হোৱা জনসংখ্যা হ'ল এইটো 3,000, পূৰণ 100% আছে, গতিকে এইটো 100%। তাৰপিছত কি কৰিম এতিয়া চোৱা, 45ৰ এটা শূন্য, ইয়াৰে এটা শূন্য কটা কটি গ'ল, এইটো শূন্য আৰু এইটো শূন্য গ'ল, ঠিক আছে। ইয়াৰে এটা শূন্য, ইয়াৰে এটা শূন্য গ'ল, ইয়াৰে এটা শূন্য, ইয়াৰে এটা শূন্য, 45 থাকিল আৰু 300 থাকিল, ঠিক আছে। প্ৰথমতে আমি ইয়াৰে এটা শূন্য আৰু ইয়াৰে এটা শূন্য কাটিলো, ইয়াৰে আৰু ইয়াৰে এনেকে কাটিলো, ইয়াৰ তলত থাকিল 45, ওপৰত থাকিল কিমান 300, গতিকে 45 আৰু 300 কিমান বাৰ যাব 20 বাৰ যাব, 45ক 15ৰে যাব 3 বাৰ, 3 15 45, আৰু 300ক যাব কিমান বাৰ 15 বাৰ 20ৰে, 20 15 গুণ কিমান 300 হ'ম। আৰু তোমালোকে এনেকৈ যদি নকৰা, তোমালোকে এনেকৈও কৰিব পাৰা, ধৰি লোৱা ইয়াৰে শূন্যটো কটা কটি গ'ল, এইটো শূন্য কটা কটি গ'ল, এইটো শূন্য কটা কটি গ'ল, ওপৰত থাকিল আমাৰ কিমান 3, তলত থাকিল 45, 3ৰে আমি কাটি দিব পাৰোঁ, কিমান যাব 3ৰে 15 বাৰ যাব, ইয়াতে 15 হ'ব, আকৌ ইয়াতে আমাৰ 100 থাকিল, এনেকৈ আমি কৰিব পাৰোঁ, ঠিক আছে। মই এনেকৈ কৰি দিছোঁ, তোমালোকৰ যোনটো সুবিধা হয় তেনেকৈ কৰিবা। এতিয়া তলত আমি কটা কটি কৰি কি পালোঁ 3 পালোঁ, গতিকে 3 লিখিলোঁ, আৰু ওপৰত থাকিল 20, গতিকে 20, তাৰমানে কি হ'ল আমাৰ 3/20 শতাংশ, ঠিক আছে, 20/3।